যে মহিলা আসন সংৰক্ষণৰ ক্ষেত্ৰত 29 তাৰিখলৈ আমি দিল্লীলৈ যাম আৰু মুখ্যমন্ত্ৰীক কৈছোঁ হিন্দু মুছলমানৰ ৰাজনীতি কৰাতকৈ প্ৰথম পাকঘৰত প্ৰত্যেকগৰাকী মহিলাক পাকঘৰত আপোনালোকে কম দামত বস্তু দিয়ক, ঔষধ কম দামত দিয়ক, তাৰ ব্যৱস্থা কৰক। অসমৰ সম্পদ যাতে পানী দৰত যাতে বহিৰাজ্যৰ বনিয়াক যাতে এটা এটাকৈ যাতে চপাই দিয়ে সমজাই দিয়াৰ যাতে কৌশল তেওঁ নলয়, তাৰ কাৰণে আহ্বান জনাইছোঁ। এই কথাখিনি আপোনালোকক ক'লোঁ আৰু শেষত আকৌ যাতে বৃক্ষৰোপণৰ এই নাটকখন কৰি আকৌ যাতে 3 কোটি গছপুলি যাতে নামাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। মহিলা যিটো 33% ৰিজাৰ্ভেশ্যনৰ তেওঁলোকে যিখন বিলখন আইনলৈ আনিলে, কিন্তু যোৱা যদি লোকসভাত চাই আপুনি লোকসভাটো তেওঁলোকে সেইটো ফলপ্ৰসূ কৰা নাই। আমি কৈছোঁ যে আগন্তুক যিটো আমাৰ বিধানসভা নিৰ্বাচন হ'ব বিভিন্ন ৰাজ্যত, আমি প্ৰত্যেকটো ক্ষেত্ৰতে যাতে 33% ওমেন ৰিজাৰ্ভেশ্যন মানে থাকে, আসন সংৰক্ষণ কৰে, তাৰ কাৰণে আমি সঁচা অৰ্থত আন্তৰিকতাকৈ কাম কৰিবৰ কাৰণে তেওঁলোকক দাবী জনাম।